কেইদিনীয়া কাৰ্যসূচী লৈ আপোনালোকে বাথ পূজা অনুষ্ঠিত কৰিছে পঞ্চগড়ত? আমাৰ এই পঞ্চগাঁও উজানপাৰা যি বাছ পূজা মানে প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। এই বাছ পূজা 4দিনীয়া কাৰ্যসূচী হয়। প্ৰথম যিদিন মানে আমাৰ প্ৰথম বাছ পতা হয় তাৰ পৰা 4দিন হিচাপ কৰি মানে যিটো তিথি এটা পৰে সেই তিথিত আমাৰ ভৰবাছ বুলি কোৱা হয়। আৰু এই ভৰবাছ আজি আমাৰ এই দেওবাৰ জুনৰ 1 তাৰিখ পৰিছে। কিন্তু ইয়াতে আমাৰ মানে কোনো যে নিৰ্দিষ্ট এটা তাৰিখ বা কিবা এটা তিথি আছে তেনেকুৱা নাই। এইটো আমাৰ ৰাইজৰ সুবিধা অনুযায়ী আমি এই মানে ঋতু তাৰিখটো আমি বনাই লওঁ। আমি দেখা পাইছোঁ যে বাথ পূজা অনুষ্ঠিত কৰিছে। কেইবছৰৰ পৰা আপোনালোকে ইয়াতে বাথ পূজা মানে এইটো ক'বলৈ গ'লে আচলতে আমাৰ ইয়াত মোতকৈও আৰু যিবিলাক জ্যেষ্ঠ আছে তেওঁলোকেও নাজানে যে কিমান দিনৰ পৰা এই বাছ পূজা চলি আহিছে। আমি সৰুৰ পৰাই দেখি আহিছোঁ বাছ পূজা চলি আহিছে। কিন্তু আমাৰ মন্দিৰত যিটো আছে 1375 চন, কিন্তু এই 1375 চনটো আচলতে আমাৰ মন্দিৰ নিৰ্মাণৰ এটাহে আমাৰ মানে এটা তাৰিখ। কিন্তু তাৰ বহু বছৰ আগৰ পৰাই মানে আমাৰ এই বাছ পূজা চলি আহিছে। বাথ পূজা যিহেতু সৌৰাষ্ট্ৰবাসীৰ পৰম্পৰা, কিবা বৈশিষ্ট্য আছে নেকি? কৰাৰ কিবা উদ্দেশ্য আছে নেকি? নহয়, এইটো এটা নিশ্চয় এটা উদ্দেশ্য আছে। উদ্দেশ্য নোহোৱাকৈ কোনো এটা আমাৰ অনুষ্ঠানে পতা নহয়। আমাৰো এটা উদ্দেশ্য আছে। যে উদ্দেশ্য হ'ল যে আমাৰ এই পূজাটো এটা কৃষিভিত্তিক পূজা হয়। আমি সাধাৰণতে বহাগ মাহ পৰিলে আমাৰ হাল খেতিত যিখিনি আমাৰ খেতি বাতি কৰা হয় সেইখিনি আৰম্ভ কৰা হয়। আৰু এই পূজাটো কৰিয়ে আমি আচলতে কি কৰোঁ, আমাৰ কৃষিৰ যিখিনি কাম এতিয়া কঠীয়া সিঁচাৰ পৰা আৰম্ভ কৰি হাল বোৱা আৰম্ভ কৰি গোটেইখিনি আৰম্ভ কৰা হয়। এইটো আমাৰ একচুৱেলি কৃষিভিত্তিক এটা উৎসৱ। এই বাথ পূজাৰ জৰিয়তে কোন কোন দেৱ দেৱীক মানে আপোনালোকে আৰাধনা কৰে? ইয়াততো দেৱ দেৱী মানে ক'বলৈ গ'লে এই যে এটা হেৰিত কয় 33 কোটি দেৱতা বুলি কয়। আমাৰ ইয়াতে 33 কোটি দেৱতাকেই আমি ইয়াতে পূজা অৰ্চনা কৰোঁ। তাৰ ভিতৰত আমাৰ এইটো হয় আমাৰ শ্যামাকালী পূজা। বিভিন্ন কালীৰ বিভিন্ন ধৰণৰ ৰূপ আছে। আমাৰ এইটো শ্যামাকালী হয়। আজি প্ৰথম দিন না, আজি আমাৰ শেষৰ দিন। হা, আজি আমাৰ বিসৰ্জন হ'ব ৰাতি ধৰক 12টা মানত আমাৰ বিসৰ্জন হ'ব।